আজি আমাৰ এগৰাকী অসমৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু আমাৰ যি নেকি ভাৰতীয় চিন্তাধাৰাৰ অগ্ৰণী এগৰাকী পণ্ডিত নীৰৱ সাধক প্ৰচাৰ বিমুখ সতীশ চন্দ্ৰ শৰ্মাদেৱৰ 6খন অনুদিত আৰু নিজে ৰচনা কৰা গ্ৰন্থৰ শুভ উন্মোচনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব পাই মই পৰম ধন্য মানিছোঁ এইকাৰণে যে যিকেইখন গ্ৰন্থ আজি উন্মোচিত হৈছে আটাইকেইখন গ্ৰন্থই আমাৰ বিশেষকৈ অনুবাদ গ্ৰন্থকেইখন আমাৰ ভাৰতীয় সাহিত্যৰ অমূল্য সম্পদ। তাতোকৈ তেখেতে নিজে ৰচনা কৰা তেখেত এজন জ্ঞান পিপাসু আৰু অতি পাশ্চাত্যতত্ত্ববিদ চিন্তা চৰ্চাৰে তেখেতে যিখিনি লিখিছে সেইখিনি আমাৰ কোনো সমাজৰ বহু মানে গম পোৱা নাই। আৰু আজি মোৰ খুব ভাল লাগিছে এটা কথাৰ কাৰণে যে তেখেতে আজি গোটেইখিনি গ্ৰন্থ একেলগে উলিয়াই দিছে আৰু তাৰে এখন গ্ৰন্থ যে নেকি চতুৰ্সেন শাস্ত্ৰী এগৰাকী বিদগ্ধ এজন মানে কথা সাহিত্যিক তেখেতৰ অমূল্য উপন্যাস এখন ৰাক্ষস এইখন আজি মই উন্মোচন কৰিছোঁ আৰু এই উন্মোচনী পৰ্বত থাকি পেলাই মই ধন্য মানিছোঁ। আৰু এই অনুবাদ মানে যিটো নেকি প্ৰচেষ্টা তেখেতৰ এখন অমূল্য গ্ৰন্থ অসমীয়ালৈ অনুবাদ হৈছে। তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তেখেতৰ নিজৰ চিন্তা চৰ্চাৰ কেইবাখনো গ্ৰন্থ ইয়াত আজি ওলাইছে। সেয়াই আমাৰ অসমীয়া সাহিত্য সুসমৃদ্ধি এটা অন্যতম কাৰণ। কিন্তু অনুবাদ সাহিত্য আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আজি এটা অধ্যায় বুলি মই ক'ব খোজোঁ আৰু তেখেতলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভ ইচ্ছা জ্ঞাপন কৰিছোঁ। 6খন গ্ৰন্থ একেলগে প্ৰকাশ কৰিব পৰাটো মোৰ সৌভাগ্য আৰু এই সৌভাগ্যৰ আঁৰত বহু মানুহ জড়িত আছে। মোৰ ঘৰখনৰ পৰা ঘৰৰ সদস্যসকলকে ধৰি প্ৰেছ আদি এই সকলোবিলাকেই সহায় নকৰা হ'লে মই একেলগে 6খন গ্ৰন্থ নিশ্চয় উলিয়াব নোৱাৰিলোহেঁতেন। মই সেই সকলোলৈকেও আপোনালোকৰ মিডিয়া যোগে মই ধন্যবাদ জনাইছোঁ। 6খন গ্ৰন্থ মই চৰকাৰী চাকৰি কৰিছিলোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগত চাকৰি কৰি মই প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক পদত দায়িত্ব গ্ৰহণ কৰাৰ পিছত মই অৱসৰ লৈছোঁ। অৱসৰৰ সময়খিনি মই সুস্থভাৱে আৰু কাৰ্যকৰীভাৱে কটাবৰ কাৰণে মই সাহিত্য চৰ্চাৰ কামটো মই গ্ৰন্থ প্ৰণয়নৰ কামটো বিশেষকৈ মই হাতত ল'লোঁ আৰু লৈ মই অলপমান অধ্যাত্মবাদী মানুহ। মই প্ৰথমে উপনিষদ কেইখন পঢ়িলোঁ, আমাৰ 12খন মূল উপনিষদ। এই উপনিষদবিলাক পঢ়ি পেলাই মই দেখিলোঁ যে ইয়াত এনে কিছুমান কথা আছে আমাৰ সৰ্বসাধাৰণ মানুহে জনাৰ বৰ প্ৰয়োজন। কাৰণ উপনিষদবিলাক জ্ঞানৰ গ্ৰন্থ। জ্ঞান নহ'লে মানুহ হিচাপে পৰিচয় দিয়াটো সমাজত বৰ নাই, মানে ঔচিত্য নাই। সেইকাৰণে মই উপনিষদৰ এই কথাখিনি মূল কথাবিলাক সাৰ অংশটো মানুহক জনাবৰ কাৰণে প্ৰথমে উপনিষদ সাৰ বুলি এই 12খন উপনিষদ গ্ৰন্থৰ এখন মই উলিয়ালোঁ। দ্বিতীয়তে মই বহু আলোচনী প্ৰবন্ধত সকলোৱে যে প্ৰবন্ধ বিচাৰে এইবিলাকত যিবিলাক মই প্ৰবন্ধ ইতিমধ্যে লিখিছিলোঁ আজি 1994 চনৰ পৰা ধৰি সেই প্ৰবন্ধবিলাক মই বচা প্ৰবন্ধবিলাক সংকলন কৰি মই সংৰক্ষণৰ বাবে এখন কিতাপৰ কথা চিন্তা কৰিলোঁ। সেইখন হ'ল অমৃত প্ৰবাহ। যাত্ৰা আৰম্ভ। এই দুখনৰ নাম ক'লোৱে মই। আৰু এখন হ'ল ৰক্ষক গ্ৰন্থখন সৰ্বভাৰতীয় ঔপন্যাসিক ঐতিহাসিক ঔপন্যাসিক আচাৰ্য চতুৰ্সেন শাস্ত্ৰী তেওঁ হিন্দীত বহু উপন্যাস লিখিছে আৰু সেই উপন্যাসবিলাকৰ কেইবাখনো চিনেমাও হৈছে। তেওঁৰ শ্ৰেষ্ঠ উপন্যাসৰ তেওঁৰ নিজৰ মতে আটাইতকৈ শ্ৰেষ্ঠ উপন্যাসখনৰ নাম হ'ল বয়ং ৰক্ষামঃ। নামটো সংস্কৃত কিন্তু হিন্দীত। তাত ৰাৱণৰ ওপৰত এটা বেলেগ দৃষ্টিভংগীৰে তেওঁ উপন্যাসখন লিখিছে। সেইখন মই অসমীয়ালৈ অনুবাদ কৰি ৰক্ষক নাম দিছোঁ সেই এখন। তাৰপিছত হ'ল যে আমাৰ চাণক্য, বিদুৰ আৰু ভৰ্তৃহৰি এই তিনিজন ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নীতিকাৰ। তেওঁলোকৰ নীতি শ্লোক বহুত আছে। মই প্ৰত্যেকৰে বিদুৰৰ কথা আপোনালোকে জানে, মহাভাৰতত যিবিলাক নীতি কথা আছে চব বিদুৰৰে। মই চাণক্যৰ তাৰে বচা 100টা, বিদুৰৰ বচা 100টা আৰু ভৰ্তৃহৰিৰ বচা 100টা শ্লোক লগাই
আৰু তাৰে লগত বেদত বহুত আমাৰ বেদবিলাকত 3-4খন বেদত বহুত আমাৰ জ্ঞানৰ হেৰি আছে, নীতি বচন আছে। তাৰো এশটা বাছি বিচাৰি উলিয়াই লৈ সেইখন কৰিলোঁ নীতি শতকত ত্ৰয়। এই শ্লোকবিলাক দি তাৰ অসমীয়া ভাঙনিবিলাক দিছোঁ যাতে সৰ্বসাধাৰণে জানিব পাৰে। 5খন হ'লনে? আচ্ছা, হ'ল আৰু ষষ্ঠ গ্ৰন্থখন হ'ল মোৰ কবিতা কুসুম। মানে মই 6ষ্ঠ শ্ৰেণীত থকাৰ পৰা কবিতাৰ অলপ চৰ্চা কৰিছিলোঁ। তাৰে এতিয়ালৈকে মোৰ যিবিলাক কবিতা তাৰে বচা বচা কবিতাৰ মই প্ৰায় 32টামান কবিতা আৰু সংস্কৃত 6টামান স্তোত্ৰ মই ৰচনা কৰা, সেইখিনি লগাই এই দ্বিভাষিক কবিতা এখন কবিতা কুসুম ৰচনা কৰিছোঁ।